সোণপাহিৰ ঘৰ দিখৌৰ পাৰৰ শলগুৰি গাঁৱত। গিৰিয়েকৰ পৰা পোৱা এচমকা ভেটিৰ বাহিৰে সেই গাঁৱত তাইৰ এডৰা মাটি নাই। গিৰিয়েকে ৰ'দত সিজি বৰষুণত তিতি ওচৰৰ মানুহৰ আধি ৰুই যি একোটালি গুটি ভঁৰাল পূৰকৈ থৈ গৈছিল তাকো যোৱা মাঘমহীয়া অগ্নিদেৱতাই ভস্ম কৰিলে। 5 বছৰীয়া অনাথ পোনাটিক বুকুত বান্ধি মাক বাপেকৰ ঘৰলৈ গুচি যাবলৈকো মাক বাপেকৰ অৱস্থা নাজল নাথল। একেচলা চলিখৰিৰ এমূৰ জুতি সিজিলেও আনটো মূৰ যেনেকৈ অলপ চেঁচা হৈ থাকে তাইও সেইদৰে ভাগ্য বিপৰ্যয়ত পৰি এহাতে কপাল ভুকুৱাই আনহাতেৰে আচোৰ কামোৰ কৰি সংসাৰত থাকিবলগীয়া দিনকেইটা কটাই আছে। আহকচোন আজি আমি কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ। বিহু পালেহে নহয় মোলে নতুন চোলা নানা নেকি? ৰচোন আনিম নহয়। ইপিনে এইকেইদিন বজাৰত একোৱে লাভ নাই। যিকেইটা পইচা পাওঁ সেইকেইটা চাহ চেনি অনাতে যায়। যদি কাইলৈ বজাৰত লাভ হয় তেতিয়া মই তোলে চোলা এটা লৈ আহিম। হ'ব বাৰু, আনিবি কিন্তু। বজাৰত একোৱে লাভ নহ'লেও সেইবাবে তোলে চোলা নিব নোৱাৰিব। হেৰ' আজি অতপৰে তোৰ ভোক লগা নাই নে? মোক বিহু চোলা দিবি নহয়। বাৰু তই জলপানকণ খাই লৈচোন। মই নাখাওঁ, যা, মোক চোলাহে লাগিব। এটা চোলা আছে নহয়, সেইটোকে ভালকৈ ধুই দিম দে। আকৌ নতুন চোলা কেলৈ ৰাহুলেনো নতুন চোলা পিন্ধিছে কেলে? ঠিক আছে বাৰু, তোক মই নতুন চোলা দিম, হ'বনে? আনিম দে, মই এতিয়া যাওঁ দেই। মাখন অ মা, মোলৈ নতুন চোলা আনিলি নে? আনিছো। মোৰ নতুন চোলা আনিলে। পাকঘৰতে আছে, খাই যা।
আজি হৈছে বিহু মই ৰাহুলহঁতৰ মোৰ নতুন চোলাটো দেখুৱামগৈ মোক মায়ে ৰাতিহে জেতুকা লগাব এইটো চোৱা মোৰ নতুন চোলা চাউৱে খাই নাপাওঁ নহয় কেনেকুৱা লাগিছে মোৰ চোলাটো কেলে ফালিলি আৰু মোক মাৰিব ভাল কৰি দে চোলাটো এনেকে ফালিব নালাগিছিলে এইটো লোৱা চোলা চোলাটো কি হ'ল তই কেলে কান্দিছ অ মা ৰাহুলে ঘৰৰ ল'ৰা ঘৰত থাকিব লাগে বাহিৰলৈ ওলাই যাও কেলে অ মা মোক আৰু নতুন চোলা নালাগে আগৰ চোলাটো মই নিপিন্ধো সেইটো ফাটিলে আৰু তই আৰু ক'ত পইচা পাবি পিতাইটো মৰিলে হে ভগৱান আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ